সাংস্কৃতিক তথা শৈক্ষিক নগৰী যোৰহাট চহৰত সংযোজন ঘটিল পাঞ্জাৱ সস্তা বজাৰ নামৰ এখনি বিশেষ বিপণী। এই বিপণীখনত আপোনালোকে লাভ কৰিব পাৰিব অতি কম মূল্যত চুৱেটাৰ, জেকেট আদি বিভিন্ন পোছাক যি আপোনাক ঠাণ্ডা নিবাৰণত সহায় কৰিব। গতিকে আজি আহক প্ৰিন্স অফ ৱেলছ ইনষ্টিটিউটৰ সন্মুখ তথা পুৰণা জ্যোতি চিনেমা হলৰ কাষত নকৈ সংযোজন ঘটা এই গৰম কাপোৰৰ ব্যৱসায়িক প্ৰতিষ্ঠানটিলৈ। শিক্ষাভেলী বিদ্যালয়ৰ বাৰ্ষিক দিৱসটি এটি গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানেৰে অনুষ্ঠিত হৈ যায়। দিনজোৰা কাৰ্যসূচীৰে বিদ্যালয়ৰ প্ৰাংগণত অনুষ্ঠিত হয় শিক্ষাভেলী বিদ্যালয়ৰ বাৰ্ষিক উৎসৱ। বাৰ্ষিক উৎসৱত খেল ধেমালি, সাংস্কৃতিক অনুষ্ঠান আৰু বঁটা বিতৰণী সভা অনুষ্ঠিত হৈ যায়। ছাত্ৰ ছাত্ৰীসকলৰ বিভিন্ন প্ৰতিভা প্ৰদৰ্শন কৰা হয় আৰু শ্ৰেষ্ঠ ছাত্ৰ ছাত্ৰীক উৎসাহিত কৰা হয়। উক্ত গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটিত ছাত্ৰ ছাত্ৰীক পুথিগত শিক্ষাৰ লগতে সাংস্কৃতিক আৰু সামাজিকভাৱে পৰিপুষ্ট কৰি তুলিবৰ বাবে এনেধৰণৰ অনুষ্ঠানৰ প্ৰয়োজন আছে বুলি সকলোৱে একেমুখে কয়। এনে প্ৰয়োজন পূৰাবলৈ শিক্ষাভেলী বিদ্যালয়ে চেষ্টা চলাই আহিছে। বাৰ্ষিক দিৱসৰ অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত আছিল পৰমবীৰ চক্ৰ বঁটা প্ৰাপক যোগেন্দ্ৰ সিং যাদৱ। इस अवसर पर मुझे इन बच्चों से संवाद करने का, इन पेरेंट्स से मिलने का सौभाग्य मिला है। इतना अच्छा इस डिब्रूगढ़ के वातावरण में इतने सुंदर जगह पर स्कूल की स्थापना हुई। और मैं तो कल कह रहा था कि यहाँ पर कहाँ के बच्चे, बोला यहाँ आसाम के और आपके दूसरे स्टेट के हैं। मैं बोला पूरे देश के यहाँ पर बच्चे आने चाहिए। ये ज्ञान की गंगा है, तो ये आसाम तक नहीं पूरे भारत में बहनी चाहिए। तो इस तरह का एनवायरनमेंट और इस तरह के जो प्रोग्राम्स हैं ये भारत के युवाओं में, बच्चों में राष्ट्र की भावना जागृत करते हैं। क्योंकि जब इन बच्चों को ये बताएंगे तभी तो ये समझ पाएंगे कि इस देश के कण कण के अंदर एक नया शौर्य, वीरता और पराक्रम है। देश का किसी भी कोने में, किसी भी गांव में कोई ऐसा घर ना होगा जहां पर देश का बेटा वीरता और शौर्य के लिए अपने आप को, उसने राष्ट्र के लिए कुर्बान न किया होगा। मैं पूरे नॉर्थ ईस्ट के हर एक गांव में जाने का मुझे सौभाग्य मिला। नॉर्थ ईस्ट के उन नौजवानों से मिलने का, उन परिवारों से भी मिलने का सौभाग्य मिला जिन्होंने आजादी और आजादी के बाद अपने प्राणों को इस राष्ट्र पर कुर्बान किया है। तो ऐसे परिवारों को वो नमन है, हम उनको वंदन करते हैं और सच में वही इस देश के देवी और देवता हैं। मैं तो कहता हूँ लोगों से, जब आपके जीवन में निराशा हो, हताश और निराश हो, तो किसी शहीद के परिवार के घर जाओ, उसकी माँ के चरणों को छुओ, तो आपकी वो निराशा आशा में बदली हो जाएगी, आपके अंदर एक उमंग भर जाएगी। तो यही हमारा जीवन का कर्तव्य होना चाहिए। तो हर एक इंसान, हर एक नौजवान, हर एक छात्र और छात्रा इस राष्ट्र के साथ अपने आप को जोड़े, क्योंकि नेशन फर्स्ट का जो मंत्र है कि राष्ट्र हमारा सर्वप्रथम है, बाकी हम एक सच्चे नागरिक बने और इस राष्ट्र को सशक्त और समृद्ध बनाएं। इन्हीं बस यही बातों के साथ मैं आप सबको नमन और वंदन करता हूं। प्रत्येक বছর ধরে এবার আমার এনুয়াল ডে হিসাবে আমি ললো আৰু আমাৰ আগতে এবাৰ আহিছে পৰমবীৰ চক্ৰ বিজেতা শ্ৰী যোগেন্দ্ৰ সিং যাদৱজী আৰু জুবিন গাৰ্গৰ কাৰণে আমি আজি এই মঞ্চ তেওঁৰ নামত ডেডিকেশ্যন কৰা হৈছিল। সেই সূত্ৰে ৰাজা বৰুৱা তেওঁৰ দেখিছে আমি বেলেগ ধৰণৰ ক্ষেত্ৰৰ মানুহ ইয়ালৈ আমি গুগল বয় আহিছিলে, এইবাৰ আহিছে আপোনাৰ ইণ্ডিয়ান আৰ্মিৰ পৰা আহিছে, ইয়াৰ আগৰবাৰ আহিছিলে আপোনাৰ বিনীতা ফগাট আহিছিলে। তেনেকৈ বিভিন্ন ক্ষেত্ৰৰ মানুহ আমি ইয়ালৈ নিমন্ত্ৰণ কৰোঁ কি যিহেতু আমাৰ ষ্টুডেণ্টসকলে যেন চবৰ পৰা কিবা এটা শিকিব পাৰে। পূৰ্বতকৈ এবাৰ কিবা ব্যতিক্ৰম হৈছে? ব্যতিক্ৰম বুলি তেনেকৈ বিশেষ নাই, মানে আমিতো ভাল কৰিবলৈ চেষ্টা কৰোঁ প্ৰত্যেকবাৰে। হয়তো এবাৰ আমি 7 বছৰত আৰু ভাল কৰিছোঁ, সেইটো আপোনালোকে বুজি পাব। ভেঞ্চ আহিছে, ইয়াততো আমাৰ ধৰক চিটিং কেপাচিটি এৰাউণ্ড 1700 আছে, তো তাৰ উপৰিও মানুহ থিয় হৈ আছে আপুনি দেখিছে। প্ৰত্যেক বছৰতে দেখিছোঁ শিক্ষাৰ ক্ষেত্ৰতে হওক, স্পৰ্টছৰ ক্ষেত্ৰতে হওক, শিক্ষাভেলী যিটো গ্ৰাফটো ওপৰত গৈ আছে। হয় হয় হয়, ডেফিনেটলি শিক্ষাভেলী আগবাঢ়ি গৈ আছে বছৰি বছৰি। আমাৰ ষ্টুডেণ্টৰ ক্ষেত্ৰতো প্ৰত্যেক বছৰে বাঢ়ি গৈছে আৰু সেই ক্ষেত্ৰত আমিও যিমান পাৰোঁ চেষ্টা কৰিছোঁ ভাল শিক্ষা দিওঁ আৰু যিমান পাৰোঁ
এটা ৱৰ্ল্ড ৱাইড মানে এটা নলেজ দিবলৈ চেষ্টা কৰোঁ ষ্টুডেণ্টসকলক। আমি হয়তো ইয়াত ছাকচেছো হৈছোঁ। এয়াই হয়তো সেইকাৰণে সেই মূল কাঠি হিচাপে তেখেতলোকে আমাক বিশ্বাস এটা ৰাখিছে পেৰেণ্টছে। ডিব্ৰুগড়ৰ পৰা আইনুল আহমেদৰ ৰিপৰ্ট, নিউজ নাও।